পাঁচখন সিনেমা হল নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল আৰু ইতিমধ্যে সকলো আধাৰশিলা হৈ গ'ল আমাৰ চেৰফাংগুৰিত হৈ গ'ল কোকলাবাৰীত হৈ গ'ল ৰুণিখাটাত হৈ গ'ল আমাৰ বাৰডি চিকলা সিনেমা সোসাইটিৰ যিটো কেম্পাছ আছে ইয়াত আমাৰ বিটিআৰ চৰকাৰৰ যিটো এটা আঁচনি আমাৰ টিকন্দ্ৰজিৎ ডাঙৰীয়া জালাপ বুলি কয় বড়ো চিনেমাৰ আগৰ এজন ভাল হিৰো আছিলে খুব পপুলাৰ আছিলে তেখেতৰ নামত আমি বিটিআৰৰ বিভিন্ন অঞ্চলত সিনেমা হল নিৰ্মাণ কৰা আঁচনি লৈছিলোঁ আৰু সেই আঁচনিৰে আজি গোসাইগাঁও টাউনৰ যিটো সিনেমা হল আমি নিৰ্মাণ কৰিম ইয়াৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু বাৰডি চিকলা সোসাইটিয়ে ইয়াত এই মাটিখিনি তেখেতসকলৰ হয় আৰু তেখেতসকলে ইয়াৰ মূল দায়িত্বটো লৈছে গতিকে মই বাৰডি চিকলা সোসাইটিক ধন্যবাদ জনাইছোঁ আৰু সেই শুভ কামত সকলো আহি উপস্থিত হৈছে আমাৰ লোকসভাৰ সাংসদ ৰাজ্যসভাৰ সাংসদ আমাৰ বিধায়ক কিৰণ বসুমতাৰী ডাঙৰীয়া আৰু সকলো ইয়াত উপস্থিত আছে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে এই একে কেম্পাছতে এটা সিনিয়ৰ সিটিজেনৰ অফিচ কাম তেখেতসকলৰ অলপ জিৰণি ৰেষ্ট হাউচৰ নিচিনাকৈ 30 লাখ টকাৰ এটা নিৰ্মাণ হ'ব ইয়াৰো আধাৰশিলা আজি আমি একেলগে স্থাপন কৰিছোঁ মই আশা ৰাখিছোঁ এই দুইটা যিটো আমি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিবলৈ লৈছোঁ কিন্তু গোসাইগাঁও এৰিয়াৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব বিশেষকৈ মই চিনেমাৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ সমাজৰ বিভিন্ন বিষয়বিলাক আমাৰ আৰ্টিষ্টসকলে চিনেমাৰ দ্বাৰা থিয়েটাৰৰ দ্বাৰা বিভিন্ন প্ৰগ্ৰামৰ দ্বাৰা এটা সমাজ সংস্কাৰৰ কাৰণে সমাজক আগুৱাই নিয়াৰ কাৰণে সমাজৰ বিভিন্ন সাংস্কৃতিক দিশ বিভিন্ন দিশবিলাক চিনেমাৰ দ্বাৰা তেখেতসকলে প্ৰচাৰ কৰে আৰু এইটোকে আমাৰ বহুত আৰ্টিষ্টবিলাকে আমাৰ প্ৰডিউচাৰসকলে বছৰে বছৰে চিনেমা ওলাই আছে আৰু এই চিনেমাবিলাক আমাৰ মানুহবিলাকে চাব পৰা নাই বড়ো চিনেমাই হওক বা অসমীয়া চিনেমাই হওক বা বাংলা চিনেমা যিয়ে নহওক এই চিনেমাবিলাক চাবলৈ আমাৰ ইয়াত ঠাই নাই কোনোবা মোবাইলত আৰ্টিষ্টসকলে কৈ আছিলে যে চিনেমা হল লাগে আৰু ইতিমধ্যে আমি 5খন চিনেমা হল নিৰ্মাণ কৰাৰ আঁচনি এটা লৈছিলোঁ আৰু ইটো শেষ আধাৰশিলা আমি স্থাপন কৰিছোঁ 5খনৰ ইয়াৰ পিছত সকলো নিৰ্মাণ হ'ব মই আশা ৰাখিছোঁ যে 12 মাহৰ ভিতৰত এই চিনেমা হল নিৰ্মাণৰ কাম কমপ্লিট হ'ব আৰু আমাৰ লোকেল প্ৰডাক্ট লোকেল যিটো প্ৰডাক্ট আৰু বাহিৰৰ যিবিলাক ভাল ভাল চিনেমা আৰু এই হলটো এনেকুৱা ডিজিটাইজ কৰি ডিজাইন কৰা হৈছে ইয়াত অকল চিনেমাই নহয় বেলেগ প্ৰগ্ৰামবিলাকো কৰিব পাৰিব কেতিয়াবা প্ৰধানমন্ত্ৰীৰ ভাষণো শুনিব পাৰিব কেতিয়াবা কিবা এটা ডাঙৰ প্ৰগ্ৰাম আছে ইয়াত ৰাইজে বহি চাব পাৰিব ওয়াৰ্ল্ড কাপ চাব পাৰিব সব ব্যৱস্থা ইয়াতে থাকিব গতিকে এটো ওয়াইফাই হ'ব ইয়াত পুৰা ইন্টাৰনেট এনি টাইম কানেকশন থাকিব সো এই ব্যৱস্থাটো এই প্ৰগ্ৰামটো ইমপ্লিমেন্ট কৰিবলৈ পাই মই আনন্দিত হৈছো নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আসলতে সংবাদ জগতত নতুনকৈ আসলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আসলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আসলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছে বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আসলে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ